অসমত ধৰা পৰিছে 8 লাখতকৈও অধিক ভুৱা হিতাধিকাৰী আৰু এই 8 লাখতকৈ অধিক ভুৱা হিতাধিকাৰীক মাঘৰ বিহুৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা হ'ব 8,44,672 গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে লগতে 98 গৰাকী চৰকাৰী বিষয়া যি এই কাৰ্যত সহায় কৰিছিলে তেওঁলোকক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 10 জানুৱাৰীৰ পিছতেই গ্ৰেপ্তাৰ কৰা কাৰ্য আৰম্ভ কৰিব আৰু কিমান কোটি টকা আত্মসাৎ কৰিছে তাৰ সম্পূৰ্ণ তালিকা ডিস্ট্ৰিক্ট ওয়াইজ জিলাই প্ৰতি তথ্য আমাৰ হাতত আহি পৰিছে সেই তথ্য আপোনালোকক দিব বিচাৰিছো আমি PM কিষাণৰ যি সন্মান নিধি আছিলে তাৰ ধন কোট কিমান আত্মসাৎ কোন কোন গ্ৰেপ্তাৰ হ'ব তাৰ সমস্ত তথ্য NB নিউজৰ হাতত আহি পৰিছে বাক্সা জিলাত 30,671 জন ভুৱা হিতাধিকাৰী ধৰা পৰিছে PM কিষাণৰ সন্মান নিধি ধন আত্মসাৎ কৰিছে মুঠ টকা প্ৰায় 26 কোটি টকা আত্মসাৎ কৰিছে 10 জানুৱাৰী শেষ সীমা বান্ধি দিয়া হৈছিল তাৰ পূৰ্বে তেওঁলোকে টকাখিনি ঘূৰাই দিব লাগিছিল কিন্তু বাক্সাৰ এই 30,000 ভুৱা হিতাধিকাৰীৰ মাজত মাত্ৰ 88 গৰাকীয়ে টকা ঘূৰাই দিছে অৰ্থাৎ বাক্সা জিলাত গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে 30,583 গৰাকী একেদৰে বৰপেটাত আপুনি কল্পনা কৰক 2,03,839 গৰাকী ভুৱা হিতাধিকাৰী কেৱল বৰপেটা ডিস্ট্ৰিক্টত প্ৰায় 80 কোটি টকা তেওঁলোকে আত্মসাৎ কৰিছে ভুৱা হিতাধিকাৰীয়ে মাত্ৰ 408 গৰাকীয়ে ঘূৰাই দিছে ধন এই জিলাখনৰ গ্ৰেপ্তাৰ হ'ব 2,03,431 গৰাকী গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে 10 জানুৱাৰীৰ পিছত একেদৰে বিশ্বনাথত 4,896 গৰাকী ভুৱা হিতাধিকাৰী তেওঁলোকে 4 কোটি 19 লাখ টকা আত্মসাৎ কৰিছে 11 জনে টকা ঘূৰাই দিছে বাকি থকা যিসকলে টকা ঘূৰাই দিয়া নাই 4,885 গৰাকীক গ্ৰেপ্তাৰ কৰা হ'ব ইয়াৰ পিছৰ বঙাইগাঁও জিলালৈ আমি আহিছো বঙাইগাঁও জিলাৰ তথ্য আমাৰ হাতত আহি পৰিছে বঙাইগাঁও জিলাত 7,949 গৰাকী ভুৱা হিতাধিকাৰী তেওঁলোকে প্ৰায় 7 কোটি টকা 6 কোটি 96 লাখ টকা তেওঁলোকে আত্মসাৎ কৰিছিলে এই 7,949 গৰাকীৰ ভিতৰত টকা ঘূৰাই দিছে 112 গৰাকীয়ে আৰু বাকি থকা 7,837 গৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্য 10 জানুৱাৰীৰ পিছত আৰম্ভ হ'ব কাছাৰত 7,864 গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে 6 কোটি প্ৰায় 7 কোটি টকা তেওঁলোকে আত্মসাৎ কৰিছে ঘূৰাই দিছে 6 জনে এইখন জিলাত 7,858 গৰাকী গ্ৰেপ্তাৰ হ'ব একেদৰে চৰাইদেউ জিলাত 2,466 গৰাকী ভুৱা হিতাধিকাৰী 5 কোটি 57 লাখ টকা তেওঁলোকে আত্মসাৎ কৰিছে 35 জনে ঘূৰাই দিছে বাকি থকা 2,431 জনক গ্ৰেপ্তাৰ কৰা হ'ব এই মুহূৰ্তত এই তথ্য দিলৈ আমি চৰাইদেউ ইয়াৰ পিছৰ আমি জিলাখনলৈ যাব বিচাৰিছো পিছৰ জিলাকেইখনৰ তথ্য দিব বিচাৰিছো চিৰাং জিলাত 21,574 গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে 21 কোটি 56 লাখ টকা তেওঁলোকে আত্মসাৎ কৰিছিলে 76 গৰাকীয়ে ঘূৰাই দিছে 21,498 গৰাকী গ্ৰেপ্তাৰ হ'ব চিৰাং ডিস্ট্ৰিক্টত দৰঙত 17,347 গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে টকা আত্মসাৎ কৰিছিলে 6.5 কোটিতকৈ অধিক টকা 12 গৰাকীয়ে টকা ঘূৰাই দিছে আৰু গ্ৰেপ্তাৰ হ'ব বাকি থকা 17,335 গৰাকী ভুৱা হিতাধিকাৰীক 10 জানুৱাৰীৰ পিছৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ব 10 জানুৱাৰী শেষ সীমা টকা ঘূৰাই দিয়াৰ এতিয়াও যদি টকা ঘূৰাই দিয়া না আপুনি ঘূৰাই দিয়ক ধেমাজি জিলাত 6,731 গৰাকী ভুৱা হিতাধিকাৰী ভাবক 5 কোটি 67 লাখ টকা আত্মসাৎ কৰিছে মাত্ৰ 84 গৰাকীয়ে টকা ঘূৰাই দিছে বাকি থকা 6,647 গৰাকী গ্ৰেপ্তাৰ কৰা হ'ব ভুৱা হিতাধিকাৰী চৰকাৰী আঁচনি টকা ভুৱাভাৱে তেওঁলোকে আত্মসাৎ কৰিছিলে আচৰিত হ'ব তেওঁলোকৰ নিজৰ নামত মাটিয়ে নাই কৃষকৰ ধন তেওঁলোকে আত্মসাৎ কৰিছে 18টা কিস্তি পৰ্যন্ত কোনোবাই টকা উঠুৱাই লৈ গৈছে নিজৰ মাটিয়ে নাই অৰ্থ পিছৰ জিলালৈ আহিছো ধুবুৰীত 68,348 গৰাকী বৰপেটা ধুবুৰীত যথেষ্ট ভুৱা হিতাধিকাৰী ওলাইছে 24 কোটি 75 লাখ টকা আত্মসাৎ কৰিছে ঘূৰাই দিছে মাত্ৰ 45 গৰাকীয়ে 68,273 গৰাকীক গ্ৰেপ্তাৰ কৰা হ'ব ধুবুৰীত ডিব্ৰুগড় 3,831 গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে 3 কোটি 54 লাখ 74 হাজাৰ টকা তেওঁলোকে আত্মসাৎ কৰিছে এজনেও ঘূৰাই দিয়া নাই এই 3,000 ডিব্ৰুগড় জিলাত যি ভুৱা হিতাধিকাৰী আছিলে 3,831 গৰাকী এই ভুৱা হিতাধিকাৰীসকলৰ ভিতৰত এজনেও টকা ঘূৰাই দিয়া নাই নীল অৰ্থাৎ যিমান কেইজন ভুৱা হিতাধিকাৰী আছে 3,831 গৰাকী সেই 3,831 গৰাকীয়ে গ্ৰেপ্তাৰ হ'ব ডিব্ৰুগড় ডিস্ট্ৰিক্টত
ডিমা হাছাওত একেদৰে ধৰা পৰিছে ৩৫৭৩ গৰাকী ৩,২১,০০,০০০ টকাতকৈ অধিক টকা তেওঁলোকে আত্মসাৎ কৰিছে ৬৩ গৰাকীয়ে ঘূৰাই দিছে ৩,৫১০ গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে ইয়াৰ পিছৰ জিলাখনলৈ গৈছো এবাৰ গোৱালপাৰাত ১১,৪০০ গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে ৯,৮১,০০,০০০ টকা তেওঁলোকে আত্মসাৎ কৰিছে কৃষকৰ ধন ১২০ জনে ঘূৰাই দিছে বাকি থকা ১১,২৮০ গৰাকী গ্ৰেপ্তাৰ হ'ব গোৱালপাৰাত গোলাঘাট জিলালৈ আহিছো ২৩,০৭৪ গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে টকা আত্মসাৎ কৰিছে ১৯,১৮,০০,০০০ টকাতকৈ বেছি ৯১ গৰাকীয়ে টকা ঘূৰাই দিছে গোলাঘাট জিলাত ২২,৯০০ বাকি থকা ২২,৯৮৩ গৰাকী গ্ৰেপ্তাৰ কৰা হ'ব গোলাঘাট জিলাত হাইলাকান্দিত ১১,৩৪৭ গৰাকী ভুৱা হিতাধিকাৰী PM কিষাণৰ ভুৱা হিতাধিকাৰী ধৰা পৰিছে প্ৰায় ১০ কোটি টকা আত্মসাৎ কৰা হৈছে ৯,৫৩,০০,০০০ টকা প্ৰায় ১০ কোটি টকা ২০ জনে ঘূৰাই দিছে বাকি থকা ১১,৩২৭ জনক গ্ৰেপ্তাৰ কৰা হ'ব হাইলাকান্দি জিলাত আমি ৩৩খন জিলাৰ হিচাপ NB নিউজৰ হাতত আহি পৰিছে হুজাই ২,০৫৫ গৰাকী ভুৱা হিতাধিকাৰী ধৰা পৰিছে ১,৭৪,৯২,০০০ টকা আত্মসাৎ কৰিছিল ৮ জনে টকা ঘূৰাই দিছে ৮ জনে টকা ঘূৰাই দিছে আৰু এই হুজাই জিলাত গ্ৰেপ্তাৰ হ'ব ২,০৪৭ জন হুজাই জিলাত গ্ৰেপ্তাৰ হ'ব এইবাৰ আহিছো আমি যোৰহাট জিলালৈ যোৰহাট জিলাত ভুৱা হিতাধিকাৰী ধৰা পৰিছে ৪,৪১৮ গৰাকী ৩,৮৮,০০,০০০তকৈ অধিক টকা তেওঁলোকে আত্মসাৎ কৰিছে ৫৮ জনে টকা ঘূৰাই দিছে বাকি আছে ৪,৩৬০ গৰাকী বিহু খাবলৈ নাপায় গ্ৰেপ্তাৰ হ'ব তেওঁলোক বিহুৰ আগতে কামৰূপত ৬৩,১১৩ জনক ভুৱা হিতাধিকাৰী চিনাক্ত কৰা হৈছে ৫০ কোটিৰ অধিক টকা তেওঁলোকে কৃষকৰ আত্মসাৎ কৰিছে ৯৯ জনে ঘূৰাই দিছে বাকি আছে ৬৩,০১৪ জন তেওঁলোককো বিহুৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা হ'ব বিহু ভালৰে নাযায় আপুনি যদিও টকা ঘূৰাই দিয়া নাই ১০ জানুৱাৰীৰ পূৰ্বে টকা ঘূৰাই দিয়ক নহ'লে এওঁলোকৰ লিষ্ট চৰকাৰৰ হাতত আছে গ্ৰেপ্তাৰ নিৰ্দেশ ইতিমধ্যে দি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কামৰূপ মেট্ৰত ৪,৬৬৭ গৰাকী ভুৱা হিতাধিকাৰী ৫,৮৪,০০,০০০ টকা আত্মসাৎ কৰিছে ১৯ জনে ঘূৰাই দিছে ৪,৬৪৮ জন গ্ৰেপ্তাৰ হ'ব কামৰূপ মেট্ৰত কাৰ্বি আংলঙলৈ আহিছোঁ ১৬,৮১০ জন ভুৱা হিতাধিকাৰী ৬,৭৮,০০,০০০ টকা আত্মসাৎ কৰিছে ২৯ জনে মাত্ৰ ঘূৰাই দিছে গ্ৰেপ্তাৰ হ'ব ১৬,৭৮১ জনে একেদৰে কৰিমগঞ্জত ১২,০২১ জন ভুৱা হিতাধিকাৰী প্ৰতিখন জিলাত হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰী ধৰা পৰিছে কৰিমগঞ্জত ১২,০০০ অধিক ভুৱা হিতাধিকাৰী ১০ কোটিৰ অধিক টকা তেওঁলোকে আত্মসাৎ কৰিছে ৩৭ জনে টকা ঘূৰাই দিছে ১১,৯৮৪ গৰাকী গ্ৰেপ্তাৰ কৰা হ'ব কৰিমগঞ্জত কোকৰাঝাৰত একেবাৰে ২০,৩০০ ভুৱা হিতাধিকাৰী ১৮ কোটি টকা আত্মসাৎ কৰা হৈছে কোকৰাঝাৰত ঘূৰাই দিছে ৯৮ গৰাকীয়ে ২০,২০২ জন গ্ৰেপ্তাৰ হ'ব কোকৰাঝাৰ জিলাত এবাৰ লখিমপুৰ জিলালৈ আহিছোঁ লখিমপুৰ জিলাত ৪৬,৪১০ জন ভুৱা হিতাধিকাৰী চিনাক্ত হৈছে প্ৰায় ৩৯ কোটি টকা আত্মসাৎ কৰিছে ৭৯ জনে ঘূৰাই দিছে ৪৬,৩৩১ জনক গ্ৰেপ্তাৰ কৰা হ'ব লখিমপুৰত মাজুলীত ১,৯১৩ জন ধৰা পৰিছে ভুৱা হিতাধিকাৰী সমস্ত তালিকা চৰকাৰৰ হাতত আহি পৰিছে প্ৰায় ২,১,৮৪,০০,০০০ টকা মাজুলীত আত্মসাৎ কৰিছিল কৃষকৰ ধন দুখীয়া কৃষকৰ ধন ৬১ জনে ঘূৰাই দিছে ১,৮৫২ জনক গ্ৰেপ্তাৰ কৰা হ'ব মাজুলীত এইবাৰ আহিছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টলৈ প্ৰতিখন ডিষ্ট্ৰিক্টৰ ভুৱা হিতাধিকাৰী তথ্য শুনিলে আপুনি আচৰিত হ'ব কেনেকৈ হিতাধিকাৰীবিলাক ভুৱা ওলাইছে সাধাৰণ কৃষকৰ ধন আত্মসাৎ কৰি দিছে মৰিগাঁৱত ৩০,৩৮৯ জন ভুৱা হিতাধিকাৰী ১০,২৪,০০,০০০ টকা আত্মসাৎ কৰিছে ২৩ জনে ঘূৰাই দিছে ৩০,০০০ বাকি থকা ৩০,৩৬৬ গৰাকীক গ্ৰেপ্তাৰ কৰা হ'ব নগাঁৱত আপুনি আচৰিত হ'ব ১,১৬,০৬৮ জন ভুৱা হিতাধিকাৰী নগাঁও ধুবুৰী আৰু বৰপেটাত আটাইতকৈ বেছি ভুৱা হিতাধিকাৰী ধৰা পৰিছে ১০ কোটিৰো অধিক টকা ১০০ কোটিৰো অধিক টকা ক্ষমা কৰিব ১০০ কোটিৰো অধিক টকা আত্মসাৎ কৰা হৈছে ৩৮ জনে টকা ঘূৰাই দিছে এতিয়াও ১,১৬,০৩০ জনক গ্ৰেপ্তাৰ কৰা হ'ব কেৱল নগাঁও ডিষ্ট্ৰিক্টতে নলবাৰীত ২৬,৮৯৫ গৰাকী প্ৰায় ৩১ কোটি টকা আত্মসাৎ কৰিছে টকা ঘূৰাই দিছে ৩০৫ জনে গ্ৰেপ্তাৰ হ'ব বাকি থকা ২৬,০০০ অধিক এবাৰ আহিছোঁ আন এখন ডিষ্ট্ৰিক্টলৈ শিৱসাগৰ এই ডিষ্ট্ৰিক্টখনৰ এই জিলাখনৰ ৬,৯৫২ জন ভুৱা হিতাধিকাৰী প্ৰায় ৮ কোটি টকা তেওঁলোকে আত্মসাৎ কৰিছে ৯৮ জনে টকা ঘূৰাই দিছে ৬,৮৫৪ গৰাকী বাকি আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব ১০ জানুৱাৰীৰ পিছৰ পৰা সেই গ্ৰেপ্তাৰ কৰা কাৰ্য আৰম্ভ হৈ যাব এটা মেচিভ ড্ৰাইভ চলিব অসমত ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে শোণিতপুৰত ৬,৭৪১ জনক গ্ৰেপ্তাৰ কৰা হ'ব ভুৱা হিতাধিকাৰী চিনাক্ত হৈছে
6,49,00,000 টকা আত্মসাৎ কৰিছে 42 জনে ঘূৰাই দিছে 6,699 জনক গ্ৰেপ্তাৰ কৰা হ'ব শোণিতপুৰৰ পৰা দক্ষিণ শালমৰাত 14,540 জন ভুৱা হিতাধিকাৰী প্ৰতিখন জিলাই ভুৱা হিতাধিকাৰী 9,13,00,000 টকা আত্মসাৎ কৰা হৈছে 20 জনে ঘূৰাই দিছে 14,520 জনক গ্ৰেপ্তাৰ কৰা হ'ব দক্ষিণ শালমৰাৰ পৰা এবাৰ আহিছো তিনিচুকীয়া জিলাৰ সংখ্যাও চাওক কম নহয় 17,453 গৰাকী ভুৱা হিতাধিকাৰী কেৱল তিনিচুকীয়া জিলাৰ কৃষকৰ ধন আত্মসাৎ কৰা হৈছে 15 কোটি 94 লাখ টকা ঘূৰাই দিছে 23 জনে গ্ৰেপ্তাৰ হ'ব বাকি থকা 17,430 জন উদালগুৰি ডিস্ট্ৰিক্টলৈ আহিছো উদালগুৰিত 3,248 গৰাকী 2 কোটি 79 লাখ টকা আত্মসাৎ কৰা হৈছে 25 জনে ঘূৰাই দিছে টকা 3,223 জনক গ্ৰেপ্তাৰ কৰা হ'ব বিহুৰ আগে পশ্চিম কাৰ্বি আংলং 25,799 জনৰ ভুৱা হিতাধিকাৰী 11 কোটি 55 লাখতকৈ অধিক টকা তেওঁলোকে আত্মসাৎ কৰিছে এজনক ঘূৰাই দিয়া নাই আন এখন জিলা ডিব্ৰুগড়ৰ পিছত আন এখন জিলা যিখন জিলাত ভুৱা হিতাধিকাৰী ধৰা পৰিছে চৰকাৰে টকা ঘূৰাই দিব কৈছে এজনেও ঘূৰাই দিয়া নাই ডিব্ৰুগড়ৰ লগতে পশ্চিম কাৰ্বি আংলঙত যিসকল ভুৱা হিতাধিকাৰী তেওঁলোকে চৰকাৰে অনুৰোধ জনোৱা সত্ত্বেও এজনেও টকা ঘূৰাই দিয়া নাই সেয়া নীল দেখুৱাইছো গতিকে 25,799 গৰাকীয়ে গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে এইখন জিলাত এবাৰ আন এটা তথ্য আমি দিবলৈ বিচাৰিছো দুৰ্নীতি হোৱা জিলাৰ সংখ্যা কিমান আসলতে দুৰ্নীতি হোৱা জিলাৰ সংখ্যা 23খন ভুৱা হিতাধিকাৰী নামত PM কিষাণ সন্মান নিধি ধনৰ নামত দুৰ্নীতি 33খন জিলাতে দুৰ্নীতি হৈছে অসমৰ কল্পনা কৰক দুৰ্নীতি হ্ৰাস পাইছে বুলি কোৱা হয় 33খন জিলাত দুৰ্নীতি হৈছে ভুৱা হিতাধিকাৰী সংখ্যা 8,44,672 জন এইসমূহ এটা ডাঙৰ ফিগাৰ ইমান বৃহৎ সংখ্যক ভুৱা হিতাধিকাৰী অসমত ধৰা পৰিছে ভুৱা তথ্যৰে তেওঁলোকে কিমান ধন সৰকাই নিছে সেয়া আপুনি শুনিলে আচৰিত হ'ব কিমান কোটি টকা সৰকাই নিছে আপুনি এবাৰ কল্পনা কৰক কিমান কোটি টকা তেওঁলোকে সৰকাই নিছে ভুৱা হিতাধিকাৰীসকলে আপোনাৰ মূল কৰৰ টকাই হওক বা দুখীয়া মানুহৰ কৃষক ঘূৰাই দিছে অৱশ্যে ইয়াৰ মাজত একাংশ ভাল হিতাধিকাৰী আছে যেতিয়া তেওঁলোকে চৰকাৰে আহ্বান জনালে যে আপোনালোকক আমি গ্ৰেপ্তাৰ কৰিম গ্ৰেপ্তাৰ অভৰত 2,233 গৰাকী টকা ঘূৰাই দিছে আৰু গ্ৰেপ্তাৰ হ'বলগীয়া হিতাধিকাৰীৰ সংখ্যা হৈছে 8 লাখ এতিয়া 42,439 এই সংখ্যাটো এতিয়া গ্ৰেপ্তাৰ হ'বলৈ বাকি আছে প্ৰতিখন জিলাতে আসলতে দুৰ্নীতি সংঘটিত হৈছে বুলি ক'লেও বহাই কোৱা নহ'ব 10 জানুৱাৰীলৈকে সময়সীমা তেওঁলোকক বান্ধি দিয়া হৈছিলে 10 জানুৱাৰী এতিয়া শেষ হ'বলৈ গৈ আছে ইয়াৰ পিছতো যদি তেওঁলোকে টকাখিনি ঘূৰাই নিদিয়ে গ্ৰেপ্তাৰ হ'ব আৰু আমি প্ৰথমতে কৈছো যে এই দুৰ্নীতিৰ সহায় কৰিছিল 98 গৰাকী চৰকাৰী বিষয়া তেওঁলোককো গ্ৰেপ্তাৰ কৰা হ'ব এই লাখ লাখ লোকৰ বিহু হয়তো এবাৰ ভালদৰে নেযাব পাৰে